দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস ধেমাজিৰ চিলাপথাৰত উদযাপন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলা চিলাপথাৰ বাণিজ্যিক পামত দিনজোৰা কাৰ্যসূচীৰে বীৰ প্ৰবীণ সৈনিক চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চিচি বৰগাঁও চিমেণ্ট চাপৰি তথা জোনাই আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনেৰে কেপ্টেইন অতুল বৰগোহাঁই শ্বহীদ তৰ্পণ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাও আৰু আলোচনা চক্ৰও অনুষ্ঠিত হয়। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই অৱসৰপ্ৰাপ্ত সুবেদাৰ প্ৰবণ কুমাৰ সন্ধিকৈ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে চিত্ৰ বৰগোহাঁই। উল্লেখযোগ্য যে অনুষ্ঠানত 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত যুঁজাৰু বীৰ সৈনিকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিশেষ সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত হয়। লগতে দুজন শ্বহীদ সম্বৰ্ধনা ও 6 গৰাকী বিশিষ্ট সমাজকৰ্মী ব্যক্তিকো সম্বৰ্ধনা জনায়। 20 গৰাকী বীৰ নাৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। আজি বিশেষ কাৰ্যসূচী আছিল। আমাৰ প্ৰথমতে পতাকা উত্তোলন কৰা হ'ল, তাৰপিছত আমি বৃক্ষৰোপণ কৰিলোঁ আৰু লগতে বিভিন্ন জনগোষ্ঠীৰ আমাৰ ইয়াত সংস্কৃতি নৃত্য প্ৰদৰ্শন কৰা হ'ল আৰু গীত মাত হ'ল। তাৰ মাজতে বিশেষ আমাৰ দুটামান আটকধুনীয়া আমি পদক্ষেপ লৈছিলোঁ। দুজন শ্বহীদ, সেই শ্বহীদ দুজনক আমি ইয়াত সম্বৰ্ধনা তেওঁলোকক বঁটা আগবঢ়ালোঁ। শ্বহীদ মৃত্যুঞ্জয় চুতীয়া ডাঙৰীয়া আৰু স্বৰ্গীয় লক্ষীচন্দ্ৰ দলে ডাঙৰীয়া দুইজনকে আমি ইয়াত তেওঁলোকক বঁটা আগবঢ়ালোঁ। লগতে 71 চনৰ যুদ্ধত সাক্ষাৎ যুদ্ধত থকা 7 গৰাকী আমাৰ প্ৰবীণ সৈনিক, তেখেতলোকক আজি আমি সম্বৰ্ধনা জনাইছোঁ। বিশেষকৈ আমি যিসকল লোকে দেশৰ কাৰণে যুদ্ধত তেওঁলোকে সম্পূৰ্ণ ভাগিদাৰী হৈ সীমান্তত বন্ধুক লৈ যুদ্ধ কৰি আহিলে, সেইসকলক সকলোৱে পাহৰি গৈছে। সেয়েহে আজি আমি চিনাকি দিবৰ কাৰণে তেওঁলোকক আমি নিমন্ত্ৰণ কৰি আনি ইয়াত সম্বৰ্ধনা দিলোঁ। আৰু লগতে আমি 5 গৰাকী বিশেষ আমাৰ সমাজসেৱক, যিসকল প্ৰাক্তন সৈনিকৰ মাজত সমাজসেৱক কৰি আছে। আপোনালোকে জানে যে এটি ঘৰ বনাবৰ কাৰণে যেনেকৈ ডাঙৰ ইটাৰ মাজত সৰু সৰু এটি ইটা আৱশ্যক হয়, ঠিক তেনেদৰে আমাৰ মাজতো সমাজৰ বাবে কেইজনমান ব্যক্তি, যিকেইজন ব্যক্তিয়ে আমাৰ সমাজৰ নানা ঠাইত তেওঁলোকে দেশৰ কাৰণে কাম কৰি আহিছে, দেশৰ উন্নয়নৰ কাৰণে কাম কৰিছে, সমাজৰ ভালৰ কাৰণে কাম কৰি আছে, তেখেতলোকক সম্বৰ্ধনা জনোৱা হ'ল। লগতে বীৰ নাৰীসকলক আমি সম্বৰ্ধনা জনোৱা হৈছে। 18 গৰাকী বীৰ নাৰী, যিসকলৰ আমাৰ প্ৰবীণ বীৰ সৈনিক, তেওঁলোকে স্বৰ্গবাসী হ'ল, তেওঁলোকৰ পত্নীসকলক আমি ইয়াত আজি সম্বৰ্ধনা জনাইছোঁ। ধন্যবাদ দেই, আপোনালোকে যে আহিলে আমাৰ দুখত মানে দুখ আৰু তুলিবলৈ আহিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। দ্বিতীয়তে আমাৰ আজি যিটো অনুষ্ঠান, এই অনুষ্ঠানটো প্ৰাক্তন সৈনিকসকলে গোট খাই 4টা মানে চিমেণ্ট চাপৰি, জোনাই, চিচি বৰগাঁও আৰু চিলাপথাৰ, এই 4টা প্ৰাক্তন সৈনিক সন্থাৰ মানে যুটীয়াভাৱে আমি আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছোঁ। আমি প্ৰাক্তন সৈনিকসকলক গোট খাই আমি এটা সমবেত হৈ আমি এটা গেট টুগেডাৰ এটা কৰিছোঁ। আমি পুৰণা বন্ধুসকলক লগ পাইছোঁ। 1971 চনত যিখন আমাৰ যুদ্ধ হৈছিলে, এই যুদ্ধত অৱতৰণ হোৱা আমাৰ বিষয়াও আমাৰ লগত আছে, সেইসকলক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰাক্তন সৈনিকসকলে হয়, আমি যেতিয়া এক্টিভ ছাৰ্ভিচ হৈ আছিলোঁ, আমি পৰ্বতে প্ৰাসন্দে যেনেকৈ লেহ লাডাখ বা চুৰাটগড়, এইটো ৰাঞ্চি, আমাৰ এইটো পাহৰি গৈছোঁ মই, এই চণ্ডীগড় নহয়, এইটো আমাৰ কি ছেক্টৰ বুলি কয়, চাম্বাৰ ছেক্টৰ, উৰি ছেক্টৰ, এইবিলাকত যিসকলে ছাৰ্ভিচ কৰিছে সেইসকলে জানে যে কিমান দুখদায়ক আৰু কিমান যন্ত্ৰণাদায়ক আৰু কিমান বিপদজনক। কাৰণ ইফালে পাৰ হ'লে এখন পাকিস্তানৰ গোলাবাৰত আহিয়ে থাকে। আমাৰ যিবিলাক জাগ্ৰত সৈনিক সেইবিলাকে হ'ব নোৱাৰে। গতিকে সদায় মানে পোহৰত অত্যন্ত মানে জাগ্ৰত হৈ থাকিবলগীয়া হয় ৰাতিয়ে দিনে। আৰু বিহুৰ সময়ত আমাৰ মনত পৰে, আমি বিহু আহিব নোৱাৰোঁ। সেইটো সময়তে আমি যৌৱন কালতে আমি গোটেই দিনটো, গোটেই আমাৰ সময়টো যিটো আমাৰ ফূৰ্তি ফাৰ্তা সময় আছিলে, সেইটো সময়তে আমি মানে কৰি আছিলোঁ। গতিকে আমাৰ তেনেকুৱা স্মৰণীয় বহুত আছে। এতিয়া আৰু 71 চনত মই যুদ্ধত চালুকীয়া হিচাপে পাইছিলোঁ। তথাপিতো এজ এ য়ং কেডেট হিচাপে, এজ এ য়ং ক্লাৰ্ক হিচাপে, ইনফেণ্ট্ৰি ক্লাৰ্ক হিচাপে মই পূৰ্ণ মানে সহকাৰে মই যোগদান কৰিছিলোঁ। মোৰ এলিমেণ্টৰ বহুতখিনি মানুহ মানে 11 গুৰ্খা ৰেজিমেণ্টৰ বহুত
বহুতখিনি মানুহ মানে হেৰি কেজুৱেলিটি হৈ গৈছিলে সেই কেজুৱেলিটি হোৱা মানুহখিনি এজ এ ক্লাৰ্ক মই তেখেতলোকক উত্তৰাধিকাৰীসকলক তেখেতলোকৰ যিখিনি প্ৰাপ্য আছিলে সকলোখিনি মই দান কৰি থৈ আহিছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।